দিব্য পুৰুষাৰ্থী হোৱা। ওম শান্তি। আজিৰ মুৰলী 1 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, এতিয়ালৈকে যি পঢ়িছা সেয়া সকলো পাহৰি যোৱা। একেবাৰে শৈশৱকালত গুচি যোৱা। তেতিয়া এই আত্মিক পঢ়াত উত্তীৰ্ণ হ'ব পাৰিবা। প্ৰশ্ন: যিসকল সন্তানে দিব্য বুদ্ধি প্ৰাপ্ত কৰিছে তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: সেই সন্তানসকলে এই পুৰণি সৃষ্টিক এই দুচকুৰে দেখিও নেদেখিব। তেওঁলোকৰ বুদ্ধিত সদায় থাকিব যে এই পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। এই শৰীৰো পুৰণি তমোপ্ৰধান আৰু আত্মাও তমোপ্ৰধান। ইয়াৰ প্ৰতি কি প্ৰীত ৰাখিব লাগে? এনেকুৱা দিব্য বুদ্ধিৰ সন্তানসকলৰ প্ৰতিহে পিতাৰো অন্তৰৰ স্নেহ জাগি উঠে। এনেকুৱা সন্তানসকলহে পিতাৰ স্মৃতিত নিৰন্তৰ থাকিব পাৰে। সেৱাতো আগবাঢ়ি যাব পাৰে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. আত্মিক পঢ়াত সদায় ব্যস্ত হৈ থাকিব লাগে। কেতিয়াও উপন্যাস আদি পঢ়াৰ বেয়া অভ্যাস গঢ়ি তুলিব নালাগে। এতিয়ালৈকে যি পঢ়িছা সেয়া সকলো পাহৰি পিতাক স্মৰণ কৰিব লাগে। 2. এই পুৰণি সৃষ্টিত নিজক আলহী বুলি বুজিব লাগে। ইয়াৰ প্ৰতি প্ৰীত ৰাখিব নালাগে। দেখিও চাব নালাগে। বৰদান: সাহস আৰু উৎসাহ-উদ্দীপনাৰ ডেউকাৰে আৰোহণ কলাত উৰি থাকোঁতা দিব্য পুৰুষাৰ্থী হোৱা। শ্লোগান: সকলোৰে মনোকামনা পূৰ্ণ কৰোঁতাজনেই কামধেনু। ওম শান্তি।